লিগেসি ইস্যুজ আমাৰ মাধ্যমিক বিদ্যালয়সমূহত পাৰ্ট টাইম ICT ইনষ্ট্ৰাক্টৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ যিটো আমাৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমৰ অধীনত 1313 গৰাকী ইনষ্ট্ৰাক্টৰ প্ৰশিক্ষক তেওঁলোক নিয়োজিত হৈ আছিল ফিক্স পেড 14000 টকাকে তেওঁলোকে ফিক্স পেডেই থাকিব কিন্তু তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন হেতু 14000 টকাৰ পৰা 20000 টকালৈকে বৃদ্ধি কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে তাৰোপৰি 60 বছৰ বয়সলৈকে তেওঁলোকৰ নিযুক্তিৰ থাকিব হে গ্যাৰান্টিও আজি কেবিনেটে অনুমোদন জনাইছে উপৰঞ্চি ভাবে তেওঁলোকে অসম চৰকাৰৰ যি আপোন ঘৰ আৰু আপোন বাহন আঁচনি আছে সেই আপোন বাহন ঘৰ আঁচনিৰ সুবিধাখিনি তেওঁলোকে লাভ কৰিব মুখ্যমন্ত্ৰীৰ যি লোকসেৱা আৰোগ্য আঁচনি আছে সেই আঁচনিৰ সা সুবিধাখিনিও এতিয়া আমি দ্বিতীয়টি বাতৰিলৈ আহিছোঁ যেটো অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে ইনস্যুৰেন্সৰ যেটো কভাৰ 1 কোটি টকালৈকে আছে আৰু বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত 2 কোটি টকালৈকে আছে সেই সম্পৰ্কত যি চৰকাৰী বেংকত আপোনালোকৰ একাউণ্ট আছে সেই কিছু কৰিবলগীয়া আছে যাতে একাউণ্টটো আপোনালোকে SGSP একাউণ্টলৈ অৰ্থাৎ স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰে তেতিয়া সেই সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু অসম চৰকাৰৰ যি 1 জানুৱাৰী 2025ত যি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP প্ৰকাশ কৰিছিল এই সম্পৰ্কত ৰেগুলাৰ পাৰ্মানেন্ট এমপ্লয়িজ অফ আসাম ৰিগাৰ্ডিং জিৰ' প্ৰিমিয়াম ইনস্যুৰেন্স কভাৰেজ এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ একাউণ্টটো স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব ইতিমধ্যে বহুতে কৰিছে গতিকে আৰু এই ইয়াত ইনস্যুৰেন্সৰ কভাৰেজ কেইবাটাও আছে প্ৰথমটো হৈছে যে 10 লাখ টকালৈকে যেটো টাৰ্ম লাইফ ইনস্যুৰেন্স আছে লগতে ডেথ ইনস্যুৰেন্স 100 লাখ অৰ্থাৎ 1 কোটি টকালৈকে আছে পাৰ্মানেন্ট টোটাল ডিজেবিলিটি তো 1 কোটি টকালৈকে আছে আৰু পাৰ্মানেন্ট পাৰ্শিয়েল ডিজেবিলিটি 80 লাখ টকালৈকে আছে গতিকে আপোনালোকে বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকৰ একাউণ্টসমূহ অতি শীঘ্ৰেই যাতে স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰে আপোনালোকৰ SBI তে হওক বা PNB তে হওক চৰকাৰী যি বেংকতে আপোনালোকৰ দৰমহা লয় তাক আপোনালোকে একবাৰ বেংকলৈ গৈ নিশ্চিত কৰি ল'ব বেংকলৈ গ'লে আপোনালোকে এনেকুৱা এখন ফৰ্ম ফিল আপ কৰিব লাগিব যিসকলৰ স্যালাৰি একাউণ্ট বৰ্তমান হোৱা নাই এপ্লিকেশ্যন কাম আন্ডাৰটেকিং টু বি taken from all account holders whether new or existing converting SBI account to SGSP to SBI ক্ষেত্ৰত SBI সেভিং বেংক একাউণ্টৰ পৰা SGSP একাউণ্টলৈ কেনেকৈ ট্ৰান্সফাৰ কৰিব লাগিব তাৰ এটা ফৰ্মেট তাত লিখা আছে দেখিছে দুটা ব্ৰাঞ্চ মেনেজাৰ তাত ব্ৰাঞ্চৰ নামটো আপুনি লিখিব লাগিব বেংকত অৱশ্যে আপোনালোকে ফৰ্মেটটো পাব ডিয়াৰ স্যাৰ ৰিকুৱেষ্ট ফৰ কনভাৰ্সন অফ সেভিং বেংক একাউণ্ট টু ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজলৈ আপুনি কনভাৰ্ট কৰিব লাগিব আৰু তাত আন্ডাৰটেকিং ফ্ৰম দি স্যালাৰি পেকেজ একাউণ্ট হোল্ডাৰ্ছ ফৰ কনভাৰ্জন অফ শ্বেয়াৰিং অফ পাৰ্সোনেল ডাটা উইথ থাৰ্ড পাৰ্টিজ আপোনালোকে এই ফৰ্মেটটো ফিল আপ কৰিব লাগিব তাত আপোনালোকে দেখিছে আই মেইনটেইন এ SBI একাউণ্ট উইথ ইউৰ ব্ৰাঞ্চ আপোনাৰ যদি SBI ত হয় এনেদৰে হ'ব PNB বা অন্য চৰকাৰী বেংকত হ'লে আপোনালোকে একে ধৰণৰ ফৰ্মেট বেংকত পাব আপোনালোকে ফিল আপ কৰি ল'ব লাগিব তাত আপোনাৰ একাউণ্ট নাম্বাৰ উল্লেখ কৰিব লাগিব ইনটেন্ট টু ওপেন এ নিউ স্যালাৰি পেকেজ একাউণ্ট কনভাৰ্ট মাই এক্সিষ্টিং সেভিং অৰ স্যালাৰি একাউণ্ট এনেদৰে আপোনালোকে কৰিব লাগিব আৰু যিখিনি ডাটা আপোনাৰ প্ৰয়োজন সেই প্ৰয়োজনীয় ডাটাখিনি আপুনি শ্বেয়াৰ কৰিব লাগিব বেংক কৰ্তৃপক্ষৰ লগত আৰু আপোনাৰ তেতিয়া প্ৰয়োজনীয় ডকুমেণ্ট যিখিনি আপোনাৰ জেৰক্সে হওক বা অন্যান্য কপি আপোনালোকৰ লগত দিবলগীয়া সেইখিনি দিয়াৰ পিছত আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজলৈ ৰূপান্তৰ কৰিব পাৰিব আৰু তেতিয়াহে আপুনি অসম চৰকাৰৰ যি ইনস্যুৰেন্সৰ যি কভাৰ সেইখিনি আপোনালোকে পাব পাৰিব আৰু বহু কৰ্মচাৰীলৈ মেছেজ আহিছে তেওঁলোকৰ একাউণ্ট স্যালাৰি পেকেজলৈ কনভাৰ্ট কৰিবৰ কাৰণে গতিকে আপোনালোকে পলম নকৰি অতি সোনকালে এই কামখিনি কৰিব বুলি আশা কৰিলোঁ এতিয়া আহিছোঁ অন্য এটা খবৰলৈ আশা অংগনবাড়ী মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি বিদ্যুৎ মাচুল ৰন্ধন গেছৰ দাম হ্ৰাসৰ উপৰিও বহুকেইটা সুখবৰ দিছে আৰু বিতৰণ কৰিব 26 সহস্ৰাধিক নিযুক্তি পত্ৰ অক্টোবৰত চমক দিবলৈ সাজু ৰাজ্য চৰকাৰ অৰ্থাৎ আগন্তুক
বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ প্ৰতি অসম চৰকাৰে অক্টোবৰ মাহতে বহুখিনি তেওঁলোকৰ যিখিনি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেইমতে কামখিনি আগবঢ়াব। তাৰ ভিতৰত 26 সহস্ৰাধিকক নিবনুৱাক ADRE হওক, শিক্ষা বিভাগৰ LP UP হওক বা মাধ্যমিক পৰ্যায়ৰ হওক বা অন্যান্য ধৰণৰ ADRE গ্ৰেড 3 গ্ৰেড 4 হওক, তেনেদৰে 26,000 নিযুক্তি দিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ৰাজ্যখনত নিযুক্তিৰ পৰা আৰম্ভ কৰি ইখনৰ পিছত সিখন আঁচনি ৰূপায়ণৰ ধুম উঠিব। আৰু অহা বৰ্ষৰ এপ্ৰিল মে মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে ইতিমধ্যেই ৰাজ্যৰ বিজেপি চৰকাৰখনে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু এই সমাৰোহতে ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,000টা পদৰ নিযুক্তি দিয়া হ'ব। ঠিক একেদৰে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ 9,075টা পদত নিযুক্তি আৰু 5,550টা প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পদৰো নিযুক্তি অক্টোবৰ মাহতে দিয়া হ'ব। আৰু এই বৃহৎ নিযুক্তিৰ পাছতেই আশাকৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰখনে 1 অক্টোবৰ লক্ষ্য স্থিৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবেও ৰাজ্য চৰকাৰখনে এখন কমিটি গঠন কৰি দিছে। আৰু জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ফালে উক্ত কমিটিৰ প্ৰতিবেদন ভিত্তিত ৰাজ্যৰ এক দীৰ্ঘদিনীয়া সমস্যাও সমাধান হ'ব। আৰু মন কৰিবলগীয়া যে ৰাজ্যৰ প্ৰতি ঘৰ লোকেই ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে আৰু একেদৰে প্ৰতি ঘৰ লোকেই বিদ্যুতৰ মাচুল দিবলগীয়া হয়। সেয়েহে ৰাজ্য চৰকাৰখনে বিদ্যুতৰ মাচুল চলিত বৰ্ষত পুনৰ এটকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আৰু ইতিমধ্যেই আপোনালোকে জানে অসম চৰকাৰে 1 টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। গতিকে অত্যন্ত এটা সুখবৰ। আৰু বছৰৰ শেষৰ ফাললৈ পুনৰ এই ক্ষেত্ৰত ৰিভিউ আৰু কমাব পাৰি নেকি সেই সম্পৰ্কতো মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য আগবঢ়াইছে। গতিকে কৰ্মচাৰী পেঞ্চনাৰক পৰা আদি কৰি সাধাৰণ জনসাধাৰণৰ ক্ষেত্ৰতো কেনেদৰে তেওঁলোকক উপকৃত কৰিব পাৰি তাক লৈ অসম চৰকাৰখনে যথেষ্টখিনি কাৰ্যপন্থা হাতত লৈছে। বিশেষকৈ অক্টোবৰ মাহৰ পৰা এই সকলোখিনি এটা এটাকৈ হোৱা দেখিবলৈ পোৱা যাব, যিটো 26 চনৰ ফেব্ৰুৱাৰী মাহলৈকে চলিব, যিহেতু 26 এপ্ৰিল মে মাহত পুনৰ বিধানসভা নিৰ্বাচন হ'ব। গতিকে নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বেই প্ৰতিশ্ৰুতি অনুসৰি যিখিনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল সেইখিনি যিমান পাৰে পাৰ্যমানে কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। আৰু এই ক্ষেত্ৰত বাগিচাৰ লোকসকলে লাভ কৰিব চৰকাৰী উপহাৰ। এইবাৰ চৰকাৰে বাজেটত ঘোষণা কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি অনুসৰি স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক 2,500 টকালৈকে দিয়া হ'ব। সেয়াও বছৰৰ শেষৰ ফালে আৰম্ভ কৰা হ'ব। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে অক্টোবৰ মাহৰ পৰাই সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। আৰু এই আঁচনি অনুসৰি প্ৰতি কিলো মচুৰ দাইলত 25 টকা, প্ৰতি কিলোগ্ৰাম চেনিত 20 টকা আৰু নিমখত 10 টকা ৰাজসাহায্য প্ৰদান কৰা হ'ব। আৰু এই সকলোবোৰ আঁচনিৰ উপৰিও ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰাৰ লগতে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি চমক দিব ৰাজ্য চৰকাৰখনে। মুঠতে ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰাই ৰাজ্যবাসীক নতুন নতুন সুবিধা বা নতুন নতুন খবৰ লাভ কৰিব। আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ কৰ্মচাৰী পেঞ্চনাৰৰ লগতে সাধাৰণ জনসাধাৰণো উপকৃত হ'ব, ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব আৰু সৰ্বস্তৰৰ জনসাধাৰণ